Hello students, welcome to the class. আজি আছে আমাৰ NCERT Mathematics or class 11 chapter number 1 chapter to is sets exercise 1.4 part 1 হ'ব আজি আমি exercise 1.4 কি question আছে এখিনি আমি ডিসকাস কৰিম এতিয়া 1.4 ডিসকাস কৰাৰ আগতে আমি ইয়াৰ আগৰ ক্লাছত পঢ়িছিলো কি পঢ়িলো আমি ইউনিয়ন পঢ়িলো ইউনিয়ন অফ সেট ইন্টারসেকশন ডিফারেন্স মানে আৰু পঢ়িলো ভেন ডায়াগ্ৰাম সো হেই গুটে টপিক বিলাকৰ ওপৰত বেস কৰি এই কোৱেশ্চন বিলাক আছে সো অলপ আমি ৰিভাইজ কৰিলো তেতিয়া আমাৰ কোৱেশ্চন বিলাক কি হ'ব সলভ কৰিবলৈ ইজি হ'ব আৰু তোমালোকেও কি হ'ব কথাবিলাক মনত পৰিলে বুজিবলৈ সহজ হ'ব হয়নে সো ইউনিয়ন মানে কি আছিল দুটা সেটৰ ইউনিয়ন মানে কি আছিল A ইউনিয়ন B এতিয়া সাপোজ A আৰু B যদি দুটা সেট হয় তেনলে A ইউনিয়ন B এটা নতুন সেট হ'ব which consists all the elements of A and all the elements of B and common elements are taken only once. That means A union B A আৰু B সকলো এলিমেন্ট বিলাক তাত থাকিব ঠিক আছে সকলো এলিমেন্ট থাকিব আৰু কমন এলিমেন্ট বিলাক আমি এবাৰহে লিখিব লাগিব এটো আছিল A union B A intersection B কি আছিল A intersection B মানে হৈছে A আৰু B দুটা যদি সেট হয় তেনলে A intersection B A আৰু B ৰ কমন এলিমেন্ট বিলাকে থাকিব হ'ব A আৰু B only common element বুলি কওতে জি কেটা এলিমেন্ট A টো আছে B টো আছে হেকেটা হৈছে common element হে common element কেটাই A intersection B থাকিব আৰু নেক্সট কি আছিল A minus B মানে কি হয় জি কেটা এলিমেন্ট which is belongs to only A not belongs to B মানে কেৱল A ত জিবিলাক এলিমেন্টস আছে হে এলিমেন্ট বিলাকে থাকিব জিবিলাক B ত আছে হেকেটা না থাকে হ'ব A minus B is not equals to B minus A ঠিক আছে এটো মনত ৰাখিবা A minus B জি কেটা এলিমেন্ট অকল A ত আছে হেকেটা হে থাকিব আৰু B minus A মানে জি কেটা এলিমেন্ট অকল B ত আছে যেটো A ত নাই হেকেটা হে B minus A ত থাকিব ওকে এইখিনি আছিল এতিয়া আমি আর কোৱেশ্চন বিলাক চাও কোৱেশ্চন বিলাক কি আছে ইয়াত আমি ডিসকাস কৰো ফার্স্ট কোৱেশ্চন আছে ফাইন্ড দ্য ইউনিয়ন অফ ইচ পেয়ার অফ ফলোইং পেয়ারস অফ সেটস মানে এটা সেট দিয়া আছে এটাতে মই কোৱেশ্চন তিনটা লিখি ললো নেক্সট আৰু দুটা আছে এখিনি সলভ কৰাৰ পিছত আমি এটা স্টেপত আগবাঢ়িম ইয়াত আছে x ইকুৱেল এটা সেট আছে 1 3 5 and y ইকুৱেল সেট আছে 1 2 3 ইয়াত আমি কি ফাইন্ড কৰিব লাগে ইয়াত ফাইন্ড কৰিব লাগে x ইউনিয়ন y একেবাৰে ইজি কি হয় x ইউনিয়ন y কি হ'ব জিবিলাক এলিমেন্ট x তো আছে আৰু y তো আছে গুটে এলিমেন্ট বিলাক আমি লিখি দিলে হৈ গল হয় না কিন্তু কমন এলিমেন্ট বিলাক আমি এবাৰহে লিখিম ইয়াত জনাকে কি আছে 1 আছে এটা দুইটা সেটত 1 আছে বুলি কওতে আমি ডেফিনিশনত লিখিলো যে দুইটা সেটৰ এলিমেন্ট বিলাক আহিব এটা ইয়াতো 1 গতিকে 1 বিলাক আমি দুবাৰ লিখিব না লাগে এবাৰে লিখিব লাগে সো 1 আহিলে দ্যাট মিন্স কমন এলিমেন্ট বিলাক ইয়াত 3 আছে ইয়াত 3 আছে 3 আহিলে ইয়াত 5 আছে ইয়াত 5 নাই কিন্তু 5 টো আহিবই হয়নে সো 1 3 5 লিখি দিলো আৰু 1 টো লিখা হল 3 ও লিখা হল কি থাকিব 2 মানে 1 আছে 3 আছে 5 আছে 1 আছে 3 আছে মানে 2 আছে মানে x আৰু y গোটে এলিমেন্ট বিলাক ইয়াত লিখি দিলো সো এটো হৈছে x ইউনিয়ন y একদম সিম্পল হয় এতিয়া ইয়াত আমি চাম A ইউনিয়ন B এতিয়া ইয়াত আমাক কি দিছে A E I O U that means ইংলিশ অ্যালফাবেটৰ ভাৱেল বিলাক দিয়া আছে ইয়াত আছে A B C ইয়াত A আৰু A কমন আছে লিখি দিলো তাৰপিছত E I O U তো আহিব A E I O U আহিব তাৰপিছত A টো লিখা হল B আৰু C আহিব B, C ওকে এটা হৈ গল A ইউনিয়ন B হ'ব নেক্সট আমি চাম A ইকুৱেল কি আছে x such that x is a natural number and multiple of 3 x such that x is a natural number বুলি কওতে কিন্তু মাল্টিপল অফ 3 এতিয়া আমি A ইউনিয়ন B যদি ফাইন্ড কৰিব যাও ফাইন্ড কৰিব গলে কি হ'ব ইয়াত আমি এলিমেন্টস বিলাক অলপ লিখি লব লাগিব এলিমেন্ট বিলাক লিখাৰ পিছতে আমি ফাইন্ড কৰিব পাৰিম এতিয়া x such that x is a natural number and multiple of 3 বুলি কোৱাৰ লগে লগে কি আহিব 3 natural number হ'ব লাগিব 3 2 6 3 3 9 3 2 3 4 12 3 5 15
3 6 are 18 এনেকে গৈ থাকিব হয় না এটো পালো আমি a set b set কি পাম b set x such that x is a natural number less than 6 এতিয়া 6 ত কৈ সৰু ন্যাচারাল নাম্বার কি কি আছে এতিয়া ন্যাচারাল নাম্বার কোৰ পৰা স্টাৰ্ট হয় আমি স্টাৰ্টিং তে এখিনি ডিসকাস কৰিছিলো ন্যাচারাল নাম্বার হোল নাম্বার ৰিয়েল নাম্বার ৰেশনাল নাম্বার ইৰেশনাল নাম্বার এখিনি ডিসকাস কৰা আছিল x such that x is a natural number less than 6 বুলি কোৱাৰ লগে লগে 1 ৰ পৰা স্টাৰ্ট হ'ব 1 2 3 4 5 6 to নাহে কাৰণ less than 6 বুলি কৈছে less than equal বুলি কোৱাৰ লগে লগে 6 আহিব কিন্তু less than 6 বুলি কৈছে গতিকে 6 ইয়াত নাহে এতিয়া ইয়াত যদি আমি a ইউনিয়ন b লিখো a ইউনিয়ন b কি আহিব a ইউনিয়ন b বুলি কওঁতে 1 2 3 4 5 আহিবই 1 2 3 4 5 অহাৰ লগে লগে 3 হৈ গল তাৰ পিছত 6 9 12 15 18 এনেকে গৈ থাকিব মানে একেটা এলিমেন্ট আহিব আৰু একেটা এলিমেন্ট ইয়াত আমি পাম হয় না সো ইয়াত আমি লিখিম কেনেকে x such that x equals to কি কি হ'ব পাৰে 1 হ'ব পাৰে 2 হ'ব পাৰে 3 হ'ব পাৰে 4 হ'ব পাৰে 5 হ'ব পাৰে or x such that x 1 2 3 4 5 হইলে or multiple of 3 মানে 1 2 3 ইয়াত এটা কথা হৈ গল ইয়াত যদি মই 3 2 লিখি দিও ইয়াত multiple of 3 বুলি কোৱাৰ লগে লগে এটো 3 আহিব আকৌ 3 কে আহিব ডাবল কে 3 আহিব সো ইয়াত মই 3 2 লিখো x equal 1 2 4 5 এনেকে হ'ব or multiple of 3 বুলি কোৱাৰ লগে লগে ইয়া 3 6 9 12 সব গুছি আহিব সো a ইউনিয়ন b আমি এটো আমি পাম ঠিক আছে সো এটো সেট বিল্ডাৰ ফৰ্মত আছিল আমি এটো কি কয় টেবুলাৰ ফৰ্মত লিখিলো লিখি পেলা একো সেট বিল্ডাৰ ফৰ্মতে ইয়াৰ ইউনিয়নটো লিখি দিলো ওকে সো নেক্সট কোৱেশ্চন চাইছো কোৱেশ্চন নম্বৰ 4 আৰু 5 কি আছে চাও সো কোৱেশ্চন নম্বৰ 4 আছে x such that x is a natural number and x greater than 1 less than equal 6 x to the natural number hoy kintu x or ki dise interval di dise interval buli koar lage lage eto hoise left open interval yat x greater than 1 ase mane x to 1 ot koi dangor yat 1 to include no hobo less than equal 6 efale ako close interval ase that means 1 ত কে ডাঙৰ বুলি কোৱাৰ লগে লগে 2 ৰ পৰা স্টাৰ্ট হ'ব ন্যাচাৰাল নাম্বাৰ হয় 2 3 4 5 6 লগে আহিব কাৰণ x to 6 অৰ ইকুৱেল হয় বা 6 ত কে সৰু হয় বুলি কৈছে আৰু b সেট টু কি আছে x is a natural number and x greater than 6 and less than 10 মানে x অৰ ভ্যালু 6 ত কৈ ডাঙৰ that means 7 অৰ পৰা স্টাৰ্ট হ'ব 7 8 9 10 নাপাবগে কাৰণ x less than 10 আছে 10 ত কে কি আছে সৰু আছে হ'ব So আমি a আৰু b আমি সেট কিটা লিখিলো এটো কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন দে কোৱেশ্চন নম্বৰ 4 ৰ সলিউশন x equal a equal আমি ইয়াত এলিমেন্টস বিলা কি লিখিম তেনেহলে 2 লিখিম 3 লিখিম 4 লিখিম 5 লিখিম 6 লিখিম আৰু b equal ইয়াৰ এলিমেন্টস বিলা কি লিখিম 6 ত গৈ ডাঙৰ হলে 7 8 9 ওকে এতিয়া a union b কি হ'ব গোটে এলিমেন্টস বিলাক লিখিলে হল 2 3 4 5 2 3 4 5 6 7 8 9 2 3 4 5 6 7 8 9 এতে ইয়াক যদি আমি সেট বিল্ডাৰ ফৰ্মত লিখো কি লিখিম x such that x is a natural number x such that x is a natural number and x or value 2 ৰ পৰা স্টাৰ্ট হয় 9 ত হৈ যায় আমি এনেকৈ লিখিব পাৰো x greater than 1 and less than 10 x or value x greater than 1 less than 10 মানে x to 1 ত কৈ ডাঙৰ 2 ৰ পৰা স্টাৰ্ট হৈছে 10 ত কে সৰু মানে 9 লকে পাইছেগে এনেকৈ লিখিব পাৰিম ওকে সো এটো আছিল কোৱেশ্চন নম্বৰ 4
নেক্সট কুৱেশ্যন নম্বৰ 5 টো মই ইয়াতে সলভ কৰিছো A ইউনিয়ন B A ইউনিয়ন B কি আহিব ইয়াতে A equal 1 2 3 আছে B equal 5 আছে সো কালি এটা আমি আইডেন্টিটি লো এটা পঢ়িছিলো লাস্ট ক্লাছত যে যিকোনো সেটৰ সেট এটাৰ যেতিয়া 5 লগত ইউনিয়ন কৰি দিয়া হয় সেই সেটটো নিজে আহে সো A যদি মই B ৰ লগত ইউনিয়ন কৰো B that means কি হয় 5 নহয় জানো সো ইয়াত A আহিব A মানে কি 1 2 3 আহিব ঠিক আছে এটো হৈ যাব 1 2 3 এখিনি আছিল কোৱেশ্চন নম্বৰ 1 নেক্সট আমি চাম কোৱেশ্চন নম্বৰ 2 কোৱেশ্চন নম্বৰ 2 আছে let A equal AB A এটা সেট B এটা সেট আছে চেক whether A is a subset of B এতিয়া A B ৰ সাবসেট হয় না চেক কৰিব লাগে সাবসেট মানে কি আছিল what is subset A আৰু B দুটা যদি সেট হয় তাত যদি A B ৰ সাবসেট হবলগিয়া হয় তেনেহলে A ৰ প্ৰতিটো এলিমেন্ট কত থাকিব লাগিব B থাকিব লাগিব হয় না if A is a subset of B then all the elements of A which belongs to B that means A ৰ যিমান এলিমেন্টস আছে A B এই এলিমেন্টস কেটা কত থাকিব লাগিব B থাকিব লাগিব সো ইয়াত A আছে B আছে B আছে সো A আৰু B সাবসেট A B ৰ সাবসেট হ'ব A B ৰ সাবসেট মানে কি হয় A ৰ যি কেটা এলিমেন্টস আছে হেকেটা যদি B থাকে A B ৰ সাবসেট হ'ব সো ইয়াত since all the elements of A which belongs to all the elements of A also elements of B since all the elements of A are দি দিলে ভাল হ'ব ন R all the elements of A are also elements of B that means A ৰ যিমান কেটা এলিমেন্টস আছে হেকেটা B ত আছে মানে B ৰ এলিমেন্ট হয় therefore আমি কি লিখিম therefore A is a subset of B এতিয়া A union B কি হ'ব ইয়াত A union B that means A আৰু B ৰ গুটে এলিমেন্টস বিলাক হ'ব A B আহি গল A B আহিলে কি আহিব C that means A union B is equals to আমি কি পাই গলো B পাই গলো A B ৰ যদি সাবসেট হয় তেনেহলে A union B টু কি হ'ব B আহিব ইয়া দিছে A and B are two sets where A is a subset of B then find A union B এতিয়া আমাক ইয়াত কোনো সেট বুলি দিয়া A ৰ এলিমেন্ট বা B ৰ এলিমেন্ট বুলি দিয়া নাই আমি কিন্তু ইয়াৰ আনসাৰটো ইয়াতে পাই গলো কোৱেশ্চন নম্বৰ 3 ৰ আনসাৰ টুতে পালো A and B are two sets where A is a subset of B A যদি B ৰ সাবসেট হয় তেনেহলে A union B কি হ'ব ইয়াত কি আছিল A is a subset of B therefore A union B is equals to কি পালো B পালো হয় না since A is a subset of B then A union B equals to কি হ'ব B that means A union B ত A আৰু B ৰ গুটে এলিমেন্টস বিলাক আহিব হয় না এতিয়া A ৰ এলিমেন্টস বিলাক B তো আছে হয় না গতিকে B ৰ যি কেটা এলিমেন্টস আছে গুটে কেটা এলিমেন্টস আছে A union B ত আহিব that means A union B টু কি হৈ যাব B হ'ব সো ইয়াৰ এক্সাম্পলটো যদি দিবলগিয়া হয় এইটো এক্সাম্পল লব পাৰা ইয়াত A equals to AB আছে B is equals to ABC আছে that means A ৰ যি বিলাক এলিমেন্টস B ৰ এলিমেন্টস হৈ আছে that means A is a subset of B A B ৰ সাবসেট হয় যদি A B ৰ সাবসেট হয় তেনেহলে A union B আমি কি পালো A আহিলে B আহিলে A আহিলে B আহিলে C আহিলে এতিয়া A B C মানে কি হয় B নহয় জানো সো A union B equals to কি হ'ব B হ'ব ঠিক আছে সো নেক্সট কোৱেশ্চন চাও কোৱেশ্চন নম্বৰ 4 A আছে 1 2 3 4 এটা সেট B আছে 3 4 5 6 C আছে 5 6 7 8 D আছে 7 8 9 10 এতিয়া আমি কোৱেশ্চন বিলাক মই ইয়াত সাইডত লিখিলো ইয়াত আমি সলভ কৰিম ইয়াৰ পৰা কোৱেশ্চন কেটা চাই হ'ব ইয়াত A union B A union C B union C সব ইউনিয়ন ফাইন্ড কৰিব লাগে একেবাৰে সিম্পল হয় মই এটা দেখুৱাম বাকি 2 3 5 4 দুটা মান স্কিপ কৰিম এখিনি নিজে ট্রাই কৰিবা ঠিক আছে তাৰ পিছত আকৌ 4 6 7 এখিনি আমি কৰিম হ'ব একে ধৰণৰ হ'ব যে হেকাৰণে আমি গুটে কেটা কৰি নিদিও দুটা মান কৰি দিম বাকি আকৌ বেলেগ টাইপৰ দুটা মান কৰিম আমি হ'ব
যদি অসুবিধা হয় কমেন্ট বক্সত জনাবা যে বুজি পোৱা নাই বা কিবা মই আকৌ সলভ কৰি দিম নহলে ঠিক আছে এতিয়া ফার্স্ট আমি ফাইন্ড কৰো A ইউনিয়ন B তে সিম্পল ইউনিয়ন বুলি কোৱাৰ লগে লগে দুটা সেটৰ গোটে এলিমেন্টস বিলাক আহিব এতিয়া ফার্স্ট আমি লিখিম 1 2 3 4 A সেটৰ এলিমেন্ট বিলাক লিখিলো এটা B সেটৰ এলিমেন্ট বিলাক লিখিব লাগে A ইউনিয়ন B নহয় জানো এটা B সেটৰ এলিমেন্ট বিলাক আহিব এতিয়া আমি চাম যে কমন এলিমেন্ট আছে নেকি যদি কমন এলিমেন্ট থাকে হেকেটা যদি অলৰেডি লিখা হল হেখিনি লিখিব নালাগে যেনেকৈ ইয়াত 3 আছে ইয়াত 3 কমন হৈ গল লিখিলুৱে 4 আছে 4 হৈ গল কমন সো 3 4 আহিলে আৰু কি থাকিলে 5 আৰু 6 সো A ইউনিয়ন B হৈ গল 1 2 3 4 5 6 ঠিক আছে এতিয়া দুই নম্বৰটো চাও আমি A ইউনিয়ন C লাগে সো এৰ সেটৰ এলিমেন্ট বিলাক আহিব এলিমেন্টস বিলাক 3 4 আহি গল এটা C সেটৰ এলিমেন্টস কি আছে 5 6 7 8 আছে সো ইয়াত 5 6 7 8 আছে জানো নাই সো আমি গোটেই কেটা লিখিম 5 6 7 8 একেবাৰে সিম্পল একদম সিম্পল এখিনি বেসিক কনসেপ্ট টু কিমান বুজি পোৱা গৈছে হেইখিনি প্ৰেক্টিস কৰিব কাৰণে কোৱেশ্চন বিলাক দিছে হ'ব কোৱেশ্চন নম্বৰ 3 and 4 এটো দুটা স্কিপ কৰিলো মই এটো দুটা নিজে ট্রাই কৰিবা কোৱেশ্চন নম্বৰ 5 আমি চাও কি লাগে কোৱেশ্চন নম্বৰ 5 ত ফাইন্ড কৰিব দিছে A ইউনিয়ন B ইউনিয়ন C এতিয়া আমি গোটেই কেটা একেলগতে ফাইন্ড নকৰো আমি দুটা দুটাকে ফাইন্ড কৰিম ফার্স্ট আমি A ইউনিয়ন B ফাইন্ড কৰিম আমাক ইয়াত কি দিছে A ইউনিয়ন B ইউনিয়ন C ফাইন্ড কৰিব দিছে সো আমি ফার্স্ট A ইউনিয়ন B ফাইন্ড কৰিম A ইউনিয়ন B তো আমি ফাইন্ড কৰিলুৱে হয় নাই A ইউনিয়ন B ফাইন্ড কৰিলুৱে কি হয় 1 2 3 4 5 6 এতিয়া A ইউনিয়ন B ৰ লগত ইউনিয়ন C হ'ব লাগে A ইউনিয়ন B ইউনিয়ন C সো A ইউনিয়ন B ৰ এলিমেন্ট বিলাক লিখিলো 1 2 3 4 5 6 A ইউনিয়ন B ৰ এলিমেন্ট বিলাক লিখিলো 1 2 3 4 5 6 এতিয়া C ৰ এলিমেন্ট বিলাক লিখিব লাগে C টো আছে 5 6 7 8 এটা 5 6 টো অলৰেডি লিখা আছে সো আমি কি লিখিম 7 8 লিখিম একদম সিম্পল হয় দুটা দুটাকে ফাইন্ড কৰিলে বেছি ভাল হ'ব এটা নেক্সট আছে কোৱেশ্চন নম্বৰ 6 A ইউনিয়ন B ইউনিয়ন D কোৱেশ্চন নম্বৰ 6 আছে A ইউনিয়ন B ইউনিয়ন D এটা A ইউনিয়ন B অলৰেডি ফাইন্ড কৰিলো কি হয় 1 2 3 4 5 6 এটা ইউনিয়ন D ফাইন্ড কৰিব লাগে সো A ইউনিয়ন B ৰ এলিমেন্ট বিলাক লিখিলো ইউনিয়ন D D ৰ এলিমেন্ট কি আছে 7 8 9 10 এটা 7 8 9 10 আছে জানো ইয়াত নাই গতিকে 7 8 9 10 লকে আমি লিখি দিব লাগিব হ'ব এটা লাস্ট আছে A ইউনিয়ন C ইউনিয়ন D আমি সাম A ইউনিয়ন C ইউনিয়ন D হ'ব সো এইখিনি যদি লিখা হল মই অলপ এখিনি অলপ মুহাৰি দিও আমাৰ ঠাই অলপ কম হৈছে কোৱেশ্চন নম্বৰ 7 টু কৰিম কোৱেশ্চন নম্বৰ 7 কি ফাইন্ড কৰিব লাগে আমি A ইউনিয়ন C ইউনিয়ন D ফাইন্ড কৰিব লাগে সো ফার্স্ট আমি A ইউনিয়ন C ফাইন্ড কৰো A ইউনিয়ন C বুলি কওতে 1 2 3 4 আহিব আৰু 5 6 7 8 আহিব 1 2 3 4 5 5 6 7 8 আহি গল A ইউনিয়ন C এতিয়া ইউনিয়ন D A ইউনিয়ন C ইউনিয়ন D ফাইন্ড কৰিব লাগে এতিয়া A ইউনিয়ন C ৰ এলিমেন্ট বিলাক তো আছে 1 2 3 4 5 6 7 8 ইউনিয়ন D D ৰ এলিমেন্ট কি কি আছে 7 8 9 10 কিন্তু 7 8 9 10 ইয়াত অলৰেডি লিখা আছে সো আমি কি লিখিম 9 আৰু 10 লিখিম কাৰণ কমন এলিমেন্ট বিলাক আমি এবাৰে লিখিব লাগে গতিকে আমি যেতিয়া ইউনিয়ন ফাইন্ড কৰিম হদায় কমন এলিমেন্ট বিলাক চাই লব লাগিব কমন হৈ গৈছে নেকি যদি কমন হোৱা নাই তেতিয়া গোটে এলিমেন্ট বিলাক লিখিম যদি কমন হৈ যায় কমন এলিমেন্ট বিলাক এবাৰহে লিখিব লাগিব হ'ব এটো আসলে কোৱেশ্চন নম্বৰ 4 একেবাৰে ইজি বেসিক কোৱেশ্চন হয় বিলাক আমি নেক্সট আৰু কোৱেশ্চন চাও কি আছে নম্বৰ 6 আমাৰ আছে ইন্টাৰসেকশনৰ ওপৰত A B C D চাৰিটা সেট দিয়া আছে ইহঁতৰ এলিমেন্ট বিলাক দিয়া আছে ইয়াত আমাক A ইন্টাৰসেকশন B B ইন্টাৰসেকশন C A ইন্টাৰসেকশন C ইন্টাৰসেকশন D A ইন্টাৰসেকশন C B ইন্টাৰসেকশন D এখিনি আমি ফাইন্ড কৰিব লাগে এতিয়া আমি ইন্টাৰসেকশন মানে কি আছিল যে কমন এলিমেন্ট ইউনিয়ন বুলি কওতে দুটা সেটৰ গুটে এলিমেন্টস বিলাক আহিছিল
কমন আনকমন সব আহিছিলে ইয়াত ইন্টাৰসেকশন বুলি কোৱাৰ লগে লগে কি হ'ব অনলি কমন এলিমেন্টস বিলাকে আহিব সদায় ইন্টাৰসেকশন বুলি মন কৰলে মনত ৰাখিবা কমন এলিমেন্টস আহিব কমন এটা ফাৰ্স্ট আমি A ইউনিয়ন B ফাইন্ড কৰো A ইউনিয়ন B বুলি কোৱাৰ লগে লগে A আৰু B ৰ কমন কি আছে এতিয়া যদি চাও 3 ইয়াত আছে ইয়াত নাই 3 নাহে 5 আছে 5 নাই বিত নাহে 7 আছে 7 আছে 7 আহিব 9 আছে 9 আছে 9 আহিব 11 আছে 11 আছে 11 আহিব মানে 7 7 9 9 11 11 মানে সদায় কমন এলিমেন্ট বিলাক আহিব A ইউনিয়ন B বা B মানে ইন্টাৰসেকশন বুলি কোৱাৰ লগে লগে সদায় কমন এলিমেন্ট Similarly, B intersection C বুলি কোৱাৰ লগে লগে কি আহিব B intersection C এটা B আৰু C ত কমন কি আছে 11 11 13 13 7 9 আছে ইয়াত নাই ইয়াত 15 আছে ইয়াত নাই সো কমন এলিমেন্ট আছে 11 11 13 13 মানে 11 13 কিমান হ'ব 11 13 B intersection C কি হ'ব 11 13 3 নম্বৰটো আমি চাও A intersection C intersection D A intersection C intersection D এতি আমি দুটা দুটাকে লম সদায় কেনেকে থাকিলে একেলগতে বলে গুটে কমন বিলাক চাই উলিয়াই লও হেনেকে নকৰিবা কিয় পৰীক্ষাত মানে কি ভুল হোৱাৰ চান্সটো বেছি থাকে তিনটা সেট যদি কম্পেয়াৰ কৰিব যাও তাত আমাৰ অসুবিধা হ'ব সেইকাৰণে দুটা দুটাকে কৰিম A ইউনিয়ন C আমি ফাৰ্স্ট ফাইন্ড কৰিম A ইউনিয়ন C বুলি কোৱাৰ লগে লগে কি হ'ব সৰি C ইউনিয়ন বুলি কৈ আছে ইন্টাৰসেকশন A ইন্টাৰসেকশন C A আৰু C কম্পেয়াৰ কৰিব লাগে হয় না এটা কমন কি আছে 3 5 7 9 ইয়াত তো 11 ৰ পৰা আছে তো 3 5 7 9 তো 8 হে আছে 11 আছে ইয়াত 11 আছে সো A ইন্টাৰসেকশন C কমন এলিমেন্টস অকল 11 আছে এতিয়া আমি ফাইন্ড কৰিম A ইন্টাৰসেকশন C ইন্টাৰসেকশন D এতিয়া A ইন্টাৰসেকশন C 11 আছে D ত কি আছে D ত 15 17 আছে মানে A intersection C আৰু D বুলি কোৱাৰ লগে intersection D বুলি কোৱাৰ লগে লগে এতৰ কমন এলিমেন্ট একোৱে নাই A intersection C intersection D A intersection C কেৱল 11 আছে D ত কি আছে 15 and 17 আছে কমন নাই সো কমন যদি না থাকে আমি ইয়াত কি লিখিম 5 লিখিম কমন না থাকিলে আমি ডাইৰেক্ট কি লিখি দিম 5 ঠিক আছে 4 নম্বৰ কি দিছে আমাৰ A intersection C ফাইন্ড কৰিব কাৰণে ইয়াত 4 আৰু 5 মই স্কিপ কৰিলো 4 আৰু 5 টো নিজে ট্ৰাই কৰিবা যদি অসুবিধা হয় কমেন্ট বক্সত জনাবা মই সলভ কৰি দিম ট্ৰাই কৰি চাবা ঠিক আছে একে হয় যে মই এই কাৰণে স্কিপ কৰিলো 6 নম্বৰটো চাও ঠিক আছে 6 নম্বৰ কি ফাইন্ড কৰিব দিছে A intersection B union C ফাইন্ড কৰিব দিছে A intersection B union C সো আমি ফার্স্ট আমি B union C ফাইন্ড কৰিম ইউনিয়ন বুলি কোৱাৰ লগে লগে গোটে এলিমেন্টস বিলাক আহিব B union C হয় না সো B ৰ এলিমেন্ট বিলাক কি আছে 7 9 11 13 লিখি দিম 7 9 11 13 C ত কি আছে 11 13 15 11 13 15 11 লিখা আছে 13 লিখা আছে অকল কি লিখিব লাগিব আমি 15 লিখিব লাগিব এটা ইয়াৰ লগত আমি A ৰ ইন্টাৰসেকশন কৰিব লাগে A ইন্টাৰসেকশন B ইউনিয়ন C কৰিব লাগে এতিয়া ইয়াৰ লগত A ৰ লগত কি কমন আছে 3 5 7 9 11 7 9 11 7 7 9 9 11 11 মানে 7 9 11 আমি সদায় কমন বিলাক চাব লাগে ইন্টাৰসেকশন বুলি কোৱাৰ লগে লগে আমি কি চাম সদায় কমন চাম হ'ব এতিয়া নেক্সট 7 নম্বৰ কি ফাইন্ড কৰিব দিছে ইয়াতে মই ফাইন্ড কৰি দিও 7 নম্বৰ A intersection D 8 কি আছে 3 5 7 9 11 D ত কি আছে 15 17 কমন নাই কমন না থাকিলে কি হ'ব 5 কমন না থাকিলে সদায় 5 আৰু যেতিয়া দুটা সেটৰ কোনো কমন এলিমেন্ট না থাকে হে সেট দুটাক আমি কি সেট বুলি কও লাস্ট ক্লাছত আমি কৈছিলো ডিসজয়েন্ট সেট এটো মনত ৰাখিবা দুটা সেটৰ যেতিয়া ইন্টাৰসেকশন 5 হয় হে সেট দুটা সদায় ডিসজয়েন্ট সেট বুলি কোৱা হয় ঠিক আছে এখিনি চাবা নেক্সট আমি চাও 7 নম্বৰ হৈ গল 8 নম্বৰ সাম 8 নম্বৰ A intersection B union D ফাইন্ড কৰিব দিছে
এইটো হল 8 নম্বৰত A ইন্টারসেকশন B ইউনিয়ন D এটা ফার্স্ট আমি B ইউনিয়ন D ফাইন্ড কৰিম B ইউনিয়ন D মানে কি হ'ব B আছে 7 9 11 13 7 9 11 13 তো আহিবই 7 9 11 13 7 9 11 13 D আছে 15 17 D আছে 15,17 এতিয়া ইয়াৰ লগত A ৰ ইন্টারসেকশন কৰিব লাগে A ইন্টারসেকশন B ইউনিয়ন D এতিয়া ইন্টারসেকশন বুলি কোৱাৰ লগে লগে কমন আহিব 3 5 ইয়াতো নাই 7 9 11 7 9 11 ইয়াতো 7 9 11 আহিব হ'ব ইয়াতো কি আহিব 7 9 11 7 9 11 7 9 11 ঠিক আছে সো এটো হল কোয়েশ্চন নাম্বার 6 7 9 11 আহিলে A ইন্টারসেকশন B ইউনিয়ন D কোয়েশ্চন নাম্বার 6 নহয় কোয়েশ্চন নাম্বার 8 এটো কোয়েশ্চন নাম্বার 8 হয় হা কোয়েশ্চন নাম্বার 8 এতিয়া আমি সাম 9 and 10 সো এখিনি যদি লিখি লৈছা মই এখিনি মই ইরেজ কৰো একেবারে ইজি এবিলা বেসিক কনসেপ্টৰ ওপৰত দিছে অলপ ডেফিনেশন বিলাক বুজি পোৱা হৈছে না নাই ডেফিনেশন বিলাক প্ৰ্যাকটিস কৰিব কাৰণে একচুয়ালি দিছে এখিনি কোৱেশ্চন কি ফাইন্ড কৰিব লাগে A ইন্টারসেকশন B ইউনিয়ন C এতিয়া A ইন্টারসেকশন B ইউনিয়ন C আমি ফার্স্ট এইটো এটা সেট এই দুটা সেট আমি সেপারেটলি ফাইন্ড কৰিলাম A ইন্টারসেকশন B যদি ফাইন্ড কৰো কি হ'ব কমন এলিমেন্ট আহিব 3 5 7 9 11 B ত আছে 7 9 11 মানে কমন এলিমেন্ট কি আহিব 7 9 11 আহিলে আৰু B ইউনিয়ন C কি আহিব B ইউনিয়ন C that means ইয়াত ইউনিয়ন বুলি কৈছে গুটে সেটে আহিব হয় না গুটে এলিমেন্ট আহিব 7 9 11 13 so 11 13 লিখিলো আৰু কি লিখিম ইয়াত 15 লিখিলো 7 9 11 13 7 9 11 13 লিখিলো 11 13 15 গুটে সেট আহিলে এতে এইটো দুটাৰ ইন্টারসেকশন ফাইন্ড কৰিব লাগে A ইন্টারসেকশন B ইউনিয়ন C এটা এইটো দুটাৰ কমন এলিমেন্ট কি আছে 7 7 9 9 11 11 7 9 11 এনেকৈ ফাইন্ড কৰিলে হ'ব এইটো আছিল কোৱেশ্চন নম্বৰ 9 আমি লাষ্ট সাম কোৱেশ্চন নম্বৰ 10 কি আছে হ'ব Question number 10 sum A union D intersection B union C है A union D intersection B union C so এইটো আৰু এইটো দুটা আমি সেপাৰেটলি ফাইন্ড কৰো ফার্স্ট A union D সদায় এনেকে থাকিলে সদায় তিনটা যদি থাকে দুটাতকে বেছি থাকিলে দুটাকে ফাইন্ড কৰি লবা তেতিয়া ইজি হ'ব A union D that means কম গোটে এলিমেন্ট আহিব so 8 কি আছে 3 আছে 5 আছে 7 আছে 9 আছে 11 আছে D কি আছে 15 আৰু কি আছে 17 লাগে B ইউনিয়ন C B কি আছে 7 9 11 13 আৰু C কি আছে 11 13 15 11 13 লিখিলৱে কি লিখিম মই অকল 15 লিখি দিম এতিয়া এইটো দুটাৰ আমাৰ ইন্টারসেকশন লাগে A ইউনিয়ন D intersection B union C এই দুটা ইন্টারসেকশন কি হ'ব কমন এলিমেন্ট বিলাক আহিব কমন কি আছে ইয়াত 3 আছে ইয়াত নাই 5 আছে ইয়াত নাই 7 আছে লিখিলো 7 7 কমন 9 9 কমন 9 লিখিলো 11 11 কমন 11 লিখিলো 13 ইয়াত নাই নহম 15 কমন 15 লিখিলো 17 আছে ইয়াত নাই সো এটো হৈ যাব A union D intersection B union C so question number 6 আছিল এটো Next question number 7 আছে if A equals to x such that x is a natural number দিয়া আছে B আছে x such that x is a even natural number C আছে x such that x is a odd natural number D আছে x such that x is a prime number আমি ফাইন্ড কৰিব লাগে A intersection B A intersection C A intersection D একেবাৰে ইজি আগৰ কেটা ডাইৰেক্ট এলিমেন্টস দিয়া আছিল ইয়াত কি আছে অকল সেট বিল্ডাৰ ফৰ্মত দিয়া আছে আমি এতিয়া এলিমেন্টস বিলাক লিখি পেলাইও
আমি সলভ কৰিব পাৰোঁ আৰু নিলিখাকেও আমাৰ যেটো নাম্বাৰ সিস্টেমৰ নলেজ আছে নাম্বাৰ সিস্টেমৰ নলেজৰ পৰা আমি সলভ কৰিব পাৰোঁ সো আমি নিলিখো আমি ডাইৰেক্ট নাম্বাৰ সিস্টেমৰ পৰা কৰিম চাও কেনেকৈ কৰিব পাৰোঁ এতিয়া ইয়াত ডাইৰেক্ট লিখিম a intersection b এক নম্বৰটো হা এক নম্বৰটো কি হ'ব ইয়াত আছে x such that x is a natural number বুলি কৈছে natural number বুলি ক'লে কি বুজাও আমি natural number বুলি ক'লে 1 2 3 4 5 6 7 8 এনেকৈ ডট 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 সব যাব হয় না natural number বুলি ক'লে 1 1 ৰ পৰা গৈ থাকে আৰু এতিয়া x such that x is a even natural number বুলি কৈছে আমাক b লাগে তো x such that x is a even natural number বুলি কোৱাৰ লগে লগে কি আহিব 2 আহিব 4 আহিব 6 আহিব 8 আহিব 10 আহিব 12 আহিব 14 আহিব ডট 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 কে গৈ থাকিব এতিয়া কমন কি হ'ব a আৰু b ৰ কমন কি হ'ব এতিয়া a ত কি আছে x is a natural number বুলি কোৱাৰ লগে লগে ইয়াত even odd গুটে কেটা সোমাই আছে even number sorry odd number সোমাই আছে even odd even আৰু odd গুটে কেটা সোমাই আছে আৰু ইয়াত কেৱল কোন কেটা খুদিছে আমাক কোন কেটা কৈছে even বুলি কৈছে তেনেহলে ইয়াত আছে even আৰু odd তেনেহলে এইটো দুটাৰ কমন কি হ'ব ইয়াতো আছে even নাম্বাৰ হ'ব সো even নাম্বাৰৰ সেট কোনটো হয় b হয় সো ইয়াত a intersection b = কি হৈ যাব b হৈ যাব একেবাৰে সিম্পল নেক্সট আমি চাম a intersection c এতিয়া a intersection c কি আছে x such that x is a odd natural number এতিয়া a ৰ লগত দিছে a ত even আৰু odd গুটে natural number বিলাক আছে ইয়াত কেৱল odd natural number আছে এতিয়া এইটো দুটাত intersection বুলি কোৱাৰ লগে লগে আমাৰ কমন কোনটো হ'ব কোন কেটা নাম্বাৰ কমন হ'ব ইয়াত odd আছে ইয়াত থকা odd বিলাক আৰু ইয়াৰ লগ হৈ থকা odd বিলাকহে কমন হ'ব সো odd মানে কি হ'ব গুটে odd natural number কেটাৰ নাম্বাৰৰ যেটো সেট হেতু আহিব আৰু সেই সেটটো কিহেৰে বুজোৱা হৈছে c আহিছে সো a intersection c = কি হৈ যাব c আহিব 3 নম্বৰটো a intersection d কি আহিব x such that x is a prime number বুলি কৈছে এতিয়া a ৰ লগত a ত prime number বিলাকো আছে হয় নাই prime number আছে prime number বিলাক কোন বিলাক আছে যেনেকৈ 2 3 5 7 11 13 এনেকৈ prime number বিলাক আছে সো ইয়াত prime আছে ইয়াতো prime আছে ইয়াত গুটে কম্পোজিট prime গুটে কেটা আছে ইয়াত prime আছে গতিকে a আৰু d ৰ কমন কোন কেটা হ'ব prime number বিলাক হ'ব আৰু prime numberৰ সেট কোনটো হয় d হয় সো ইয়াত prime numberৰ সেট কি আহিব d আহিব question number 4 b intersection c লাগে b intersection c b ত কি আছে even natural number আছে c ত আছে odd natural number even আৰু odd ৰ মাজত কিবা কমন থাকিব পাৰে জানো নোৱাৰে যদি কমন না থাকে কি থাকিব phi থাকিব সিম্পল হয় না নেক্সট b intersection d কে নম্বৰ 5 নম্বৰ b intersection d আছে b intersection d এটা ইয়াত কি আছে even natural number বিলাক আছে even natural number বুলি কোৱাৰ লগে লগে 2 আছে 4 আছে 6 আছে 8 আছে 10 আছে এনেকৈ গৈ থাকিব আৰু ইয়াত prime number বুলি কোৱাৰ লগে লগে 2 3 5 7 11 13 এনেকৈ গৈ থাকিব এতিয়া x such that x is a even natural number মানে 2 4 6 8 10 আছে ইয়াত natural number আছে ইয়াত আছে 2 3 5 7 এতিয়া even number আৰু natural prime number সৰি even আৰু prime ত কমন কোনটো হয় আমি জানো যে একমাত্ৰ prime number একমাত্ৰ even prime number এটাই আছে হেতু হৈছে 2 সো ইয়াত কি আহিব 2 আহিব কাৰণ 2 ইয়াতো আছে ইয়াতো 2 আছে বাকি গুটে কেটা odd numberে আহিব prime numberত আৰু ইয়াতো গুটে কেটা even numberে আছে হয় না প্ৰথম একমাত্ৰ নাম্বাৰটো হৈছে 2 যেটো even আৰু prime number হয় সো ইয়াত 2 আহিব নেক্সট আমি 6 নম্বৰ চাম 6 নম্বৰ কি আছে c intersection d c intersection d কি আহিব ইয়াত আছে x such that x is a odd natural number ইয়াত আছে x such that x is a prime number বুলি কোৱাৰ লগে লগে কি আহিব ইয়াত 3 5 7 11 13 আহিব হয় না c intersection d c মানে কি হয় odd natural number d মানে হয় prime number এটা prime number বিলাকৰ ভিতৰত কি থাকিব গুটে বিলাক odd number থাকিব এটাক বাদ দি পেলাই 2 বাদ দি পেলাই হয় না 2 even number হয় 2 even number হয় যেটো ইয়াত নাই এতিয়া ইয়াত কি হ'ব
3 5 7 11 13 গোটেই কেইটা অড নাম্বাৰ আহিব অড প্ৰাইম নাম্বাৰ আহিব সো ইয়াত আমি কি লিখিম x such that x is a odd prime number ঠিক আছে এটো আসলে আমাৰ কোৱেশ্চন নম্বৰ 7 সো নেক্সট ক্লাছত আমি বাকি কোৱেশ্চন বিলাক ডিসকাস কৰিম তোমালোকে ইয়াখিনি লগে প্ৰেক্টিস কৰিবা যদি একো বুজি মানে কোনো পইণ্ট কিবা এটা কোৱেশ্চন বুজি পোৱা নাই কমেন্ট বক্সত জনাবা আৰু ৰেগুলাৰলি ক্লাছ বিলাক পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা ঠিক আছে থ্যাংক ইউ